আজিৰ দিনটো অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সমাজৰ কাৰণে অতি কলা দিন। আজিৰ এই দিনটোত অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত 1980 চনৰ 26 মে আজিৰ তাৰিখত যি নিৰ্মম অন্যায় আৰু অত্যাচাৰ চলিছিল সংখ্যালঘুৰ ওপৰত, আৰু সেই অন্যায় অত্যাচাৰ সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে 1980 চনৰ 26 মেত দাবী দিৱস নামেৰে এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু সেই আন্দোলনত হাজাৰ হাজাৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিল। আৰু ৰাজপথত ওলাই অহাৰ সময়তে আজি অসম চৰকাৰৰ ভেৰণীয়া পুলিচৰ জৰিয়তে, অসম চৰকাৰৰ জৰিয়তে নিৰ্মমভাৱে আন্দোলনকাৰীসকলৰ ওপৰত গুলীচালনা কৰা হৈছিল, লাঠিচাৰ্জ কৰা হৈছিল, যাৰ ফলত আজি বিশেষকৈ বিজনীত 11জনকে আমাৰ যি আমচুৰ কৰ্মকৰ্তা আছিল, শুভাকাংক্ষী আছিল, তেওঁলোকে শ্বহীদ হৈছিল। আজি অনিল নৱদাস, আজি সুনীল বাৰৈকে আদি কৰি আজি প্ৰায় 11জন ব্যক্তি আজি এই বিজনীৰ দেওকুৰা পাৰত শ্বহীদ হৈছিলে। আৰু এই শ্বহীদসকলক আজি আমি শ্ৰদ্ধাৰে আজি 45 শ্বহীদ দিৱসৰ দিনাখন আজি আমি বিজনীত আহি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকল আহত হৈছিল তেওঁলোকৰ আমি আৰোগ্য কামনা কৰিছোঁ, আৰু নেদেখা জনতাক তেওঁলোকক সকলোৱে থাকক। আৰু যিসকল শ্বহীদ আছিলে সেই শ্বহীদসকলক যাতে আজি আশা লৈ, যি মন লৈ তেওঁলোকে আন্দোলন কৰিব আহি জাতিটোৰ কাৰণে শ্বহীদ হ'ল, তেওঁলোকেও যাতে আত্মাৰ সন্তোষ পায়, সান্তনা পায়, আৰু তেওঁলোকৰ আশা যাতে আমি সদৌ সংখ্যালঘু ছাত্ৰীৰ সংখ্যালঘু সমাজে পূৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আজি আমি এই দেওকুৰা পাৰত য'ত আমাৰ মানুহখিনিক গুলীয়াই হত্যা কৰা হৈছিল সেই ঠাইত আজি আমি উপস্থিত হৈছোঁ। আপোনালোকে জানে যে অসম চৰকাৰে সদায় ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্মম অন্যায় আৰু অত্যাচাৰ চলাই আহিছে, আৰু এই কাৰণে আমি সদায় অবিৰতভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। শ্বহীদসকলে আজিলৈকে মৰ্যাদা নাপালে, আজি বিভিন্ন সময়ত শ্বহীদ হৈছে, বিভিন্নজনক শ্বহীদ মৰ্যাদা দিয়া হৈছে, কিন্তু আজি 1980 চনত যি সংখ্যালঘু সমাজৰ প্ৰায় যিসকলক গুলীয়াই হত্যা কৰা হ'ল, আৰক্ষীৰ দ্বাৰা হত্যা কৰা হ'ল, চৰকাৰে হত্যা কৰিলে, সেইসকলক আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে, পৰিয়ালক ক্ষতিপূৰণ নিদিলে। গতিকে আজি 45 শ্বহীদ দিৱসৰ দিনাখনো আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত শ্বহীদসকলৰ মৰ্যাদা পাব লাগে, শ্বহীদী মৰ্যাদা পাব লাগে, তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে, তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে। আৰু এটা কথা, আজি আমি এই দেওকুৰাৰ পাৰত বন লৈছোঁ, য'ত শ্বহীদসকলৰ তেজ এই ৰাস্তাত বৈছিলে, সেই তেজৰ মাটিৰ ৰাস্তাৰ ওপৰতে আজি আমি থিয় হৈ আজি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, যেতিয়ালৈকে অসমৰ সংখ্যালঘু সমাজৰ সমস্যা সমাধান নহ'ব, শ্বহীদসকলে যি আশা লৈ ৰাজপথলৈ ওলাই আহি জীৱন দিব লগা হ'ল, সেই আশা পূৰণ নোহোৱালৈকে, সেই সংখ্যালঘু ৰাইজৰ দাবী পূৰণ নোহোৱালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ অবিৰত সংগ্ৰাম আৰু অধিক শক্তিশালীভাৱে অসমৰ বুকুত চলি থাকিব। আজি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, লেংটি চিঙাতো আমি শ্ৰদ্ধাঞ্জলি জনাম। তাতেও আমাৰ দুজনকে ব্যক্তি, আব্দুল সত্তাৰ আৰু আমাৰ কি আছিলে শ্বহীদ মিজানুৰ ৰহমান, তাতেও শ্বহীদ হৈছিলে, তেওঁলোকক আমি শ্ৰদ্ধা জনাম। আৰু কেন্দ্ৰীয়ভাৱে আজি নলবাৰী জিলাত মোকালমোৱাত আজি আমি শ্বহীদ দিৱস পালন কৰিম। গতিকে আজিৰ এই দিনটোত, আজি সংখ্যালঘু সমাজৰ যি কলা দিন আছিলে, সেই কলা দিনটোতে আমি সংকল্পবদ্ধ হৈছোঁ যে অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ সমস্যা সমাধান নোহোৱালৈকে আমি অবিৰত সংগ্ৰাম চলাই যাম। প্ৰয়োজনত আমি হাজাৰ হাজাৰ আমচু কৰ্মী জাতিটোৰ উন্নয়নৰ স্বাৰ্থত যদি শ্বহীদ হ'ব লাগে, তাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। গতিকে চৰকাৰক স্পষ্টভাৱে জনাইছোঁ যে শ্বহীদসকলৰ যি ত্যাগ কৰি থৈ গ'ল, এই ত্যাগ বা শ্বহীদসকলৰ যি আশা আছিল, সেই আশা সংখ্যালঘু সমাজক যি উন্নয়ন, সংখ্যালঘুসকলৰ যি দাবী, সেই দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব।